সরকারি আসনির হিতাধিকারীই মূল নির্বাচনী অস্ত্র বিজেপির 2 কোটি হিতাধিকারীৰ ভোটেৰে বিৰোধীক ধূলিসাৎ কৰাৰ লক্ষ্য বিজেপিৰ পিছে ৰাজ্যত কোত কিমান হিতাধিকাৰীৰ সৃষ্টি কৰিলে বিজেপিৰ লক্ষ্য 12খন এখন মূল অস্ত্ৰ 2 কোটি হিতাধিকাৰী ভোট কোত কিমান হিতাধিকাৰী সফল হবনে বিজেপিৰ বিৰোধী বধৰ অস্ত্ৰ ৰাহুল গান্ধীৰ অসম আগমনৰ আগমুহূৰ্তত যেন বিহুৰ ধামাকা দিলে মুখ্যমন্ত্ৰীয়ে 39 লাখ মহিলাক নগদ ধন 10,73,000 পৰিয়ালক ৰেচন কাৰ্ড মুখ্যমন্ত্ৰীৰ অংক নিখুঁত হিতাধিকাৰীৰ যোগেদি ভোট আদায় 39 লাখ মহিলাৰ পৰিয়ালৰ পৰা যদি গড়ে 3টাকৈ ভোট ধৰা হয় তেন্তে আহিল বিজেপিৰ জেপত 1 কোটি 17 লাখ ভোট একেদৰে নতুনকৈ দিয়া 10 লাখ ৰেচন কাৰ্ডৰ পৰিয়ালৰ পৰাও 3টাকৈ ভোট পাই বিজেপিৰ পক্ষত ৰেচন কাৰ্ডৰ পৰা ভোট আহিব প্ৰায় 30 লাখ ইপিনে পূৰ্বৰে পৰা আছে 5 কিলোকৈ বিনামূলীয়া চাউল দি অহা 63 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী উল্লেখযোগ্য যে শেহতীয়াভাৱে ৰাজ্যত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি অসমৰ মুঠ ভোটাৰ 2 কোটি 43 লাখ ইতিমধ্যে ৰেচন কাৰ্ড আৰু লাখপতি বাইদেউ আঁচনিৰ যোগেদি বিজেপি চৰকাৰে সৃষ্টি কৰিলে 1 কোটি 90 লাখ হিতাধিকাৰী ইমানেই নহয় ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি বৃদ্ধি কৰি আহিছে হিতাধিকাৰীৰ সংখ্যা ইয়াৰ ভিতৰত আছে 35 লাখ অৰুণোদয় হিতাধিকাৰী 40 লাখ মাইক্ৰ ফাইনেন্সৰ হিতাধিকাৰী 1,65,367টা চৰকাৰী ঘৰৰ হিতাধিকাৰী মাহে 6,000 টকাকৈ পাই অহা কিষাণ সন্মান নিধিৰ 16 লাখ খেতিয়ক 27,000 মেধাৱী ছাত্ৰ ছাত্ৰী যিসকলক কম্পিউটাৰ ক্ৰয়ৰ বাবে দিয়া হৈছে 15,000 টকাকৈ তাতে এইসকল নতুন ভোটাৰ একে সময়তে বিজেপিৰ ৰাখা 3,70,000 চাইকেল পোৱা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ভোট বিজেপিৰ অন্যতম লক্ষ্য হ'ব ইতিমধ্যে 87,000 নতুন নিযুক্তি পোৱা যুৱক যুৱতীৰ পৰিয়াল ইমানেই নহয় লোকসভাৰ আগতে আন এক চমক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 2 লাখ নিবনুৱা যুৱকক 2 লাখ টকাৰ পেকেজ হয়তো ফেব্ৰুৱাৰীত উদযাপন কৰিবলগীয়া বাৰ্ষিক বাজেটত এই আঁচনি ঘোষণা কৰিব বিজেপি চৰকাৰে মুঠতে ৰাজ্যৰ মুঠ ভোটৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে 90% ভোটাৰক হিতাধিকাৰী কৰি নিৰ্বাচনত লাভালাভ উঠোৱাৰ লক্ষ্য স্থিৰ কৰিছে বিজেপিয়ে যদি সেয়াই হয় তেন্তে বিৰোধীৰ পক্ষত 10% ভোটো নাথাকিব বিজেপিয়ে যেন সেয়াই কৰিব বিচাৰিছে আনকি বিজেপিয়ে চৰকাৰী আঁচনিৰ খতিয়ান লৈ হিতাধিকাৰীৰ ঘৰে ঘৰে যোৱাৰো আগতীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰিছে পিছে এই কৌশলেৰে বিজেপি কিমান সফল হয় সেই আলক্ষণীয় হ'ব অনাগত সময়ত নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি